বৃশ্চিক ৰাশি 1 পৰা 10 আগষ্ট 2026 আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিব পাৰে, কিন্তু এটা সৰু ভুলে লাভক লোকচানলৈ সলনি কৰিব পাৰে। টকা পইচা, চাকৰি, প্ৰেম নে ভাগ্য, কোন ক্ষেত্ৰত অপেক্ষা কৰি আছে ভাল খবৰ? শেষলৈকে চাই থাকক, কাৰণ এই 10 দিনত এটা বিশেষ প্ৰতিকাৰে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই 10 দিনত ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু সম্ভাৱনাপূৰ্ণ সময় দেখা যায়। এই সময়ত টকা পইচাৰ প্ৰতি সচেতনভাৱে পদক্ষেপ ল'লে বহু ক্ষেত্ৰত লাভৰ সুযোগ পাব পাৰে। যিসকলে নিয়মীয়াকৈ ইনকাম কৰে তেওঁলোকৰ হাতলৈ ধন আহিব, কিন্তু একে সময়তে খৰচো বাঢ়িব পাৰে। বিশেষকৈ ঘৰ, পৰিয়াল বা যাতায়াতৰ বাবে স্বাস্থ্যজনিত খৰচ হঠাতে আহিব পাৰে। সেয়েহে এই সময়ত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো বুদ্ধিমত্তাৰ কাম হ'ব। যদি আপুনি ব্যৱসায়ৰ লগত জড়িত, তেন্তে নতুন গ্ৰাহক বা নতুন অৰ্ডাৰৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু কোনো নতুন ইনভেষ্ট বা ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতেই সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। খৰধৰ কৰি লোৱা সিদ্ধান্তই পিছত সমস্যাৰ কাৰণ হ'ব পাৰে। ধাৰ দিয়া বা ধাৰ লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধান হওক। বিশ্বাসৰ ওপৰত ডাঙৰ অংকৰ ধন নিদিব। লিখিত নথিপত্ৰ ৰাখি লেনদেন কৰিলে ভৱিষ্যতে সুবিধা পাব। যিসকলে বহুদিন ধৰি ধন উভতাই পোৱাৰ অপেক্ষাত আছে তেওঁলোকৰ কিছুমানৰ বাবে শুভ খবৰ আহিব পাৰে। পুৰণি বকেয়া ধনৰ এটা অংশ ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা যায়। ঘৰ, মাটি, সা-সম্পত্তিৰ লগত জড়িত কোনো কাম থাকিলে কাগজ-পত্ৰ ভালদৰে পৰীক্ষা কৰক। আনৰ কথাত বিশ্বাস কৰি কোনো নথিপত্ৰত চহী নকৰিব। সৰু ভুলেও ডাঙৰ লোকচানৰ কাৰণ হ'ব পাৰে। এই সময়ত সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিয়ক। যিমানেই ইনকাম নহওক কিয়, তাৰ এটা সৰু অংশ সঞ্চয় কৰাৰ অভ্যাসে আগন্তুক সময়ত আপোনাৰ আৰ্থিকভাৱে শক্তিশালী কৰি তুলিব। যিসকলে শ্বেয়াৰ বজাৰ, ট্ৰেডিং বা অধিক বিপদজনক ইনভেষ্ট কৰে তেওঁলোকে এই সময়ত লোভত সিদ্ধান্ত নোলোৱাই ভাল। ঠাণ্ডা মূৰে বিশ্লেষণ কৰি আগবাঢ়ক। মুঠতে ক'বলৈ গ'লে এই 10 দিনত ধনৰ প্ৰৱাহ থাকিব, কিন্তু ধন ধৰি ৰখাটো অধিক গুৰুত্বপূৰ্ণ হ'ব। বুদ্ধিমত্তা, ধৈৰ্য আৰু সঠিক পৰিকল্পনাই আপোনাৰ আৰ্থিক অৱস্থা অধিক মজবুত কৰি তুলিব। মনত ৰাখিব, জ্যোতিষীয় ব্যাখ্যা সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি বনোৱা হয়। নিজৰ পৰিশ্ৰম, বিচক্ষণতা আৰু সঠিক সিদ্ধান্তই শেষ পৰ্যন্ত সফলতাৰ মূল চাবিকাঠি। তাৰপিছত আহিছোঁ চাকৰি আৰু ব্যৱসায়। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে 1 পৰা 10 আগষ্ট এই সময়ছোৱা কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰমৰ মূল্য লাহে লাহে পোৱা আৰম্ভ হ'ব। বহুদিন ধৰি যি কামত আপুনি বাধা বিঘিনি পাই আছিল তাৰ ভিতৰত কিছুমান বাধা আঁতৰি যোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰিয়াল লোকসকলৰ বাবে এই সময়ত দায়িত্ব বৃদ্ধি হ'ব। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কাম লক্ষ্য কৰিব পাৰে আৰু নতুন দায়িত্ব দিব পাৰে। এই সুযোগক ইতিবাচকভাৱে গ্ৰহণ কৰিলে ভৱিষ্যতে পদোন্নতি বা নতুন সুবিধাৰ পথ মুকলি হ'ব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 1 পৰা 10 আগষ্টৰ ভিতৰত সাক্ষাৎকাৰ, ফোন কল বা আবেদন সম্পৰ্কীয় ইতিবাচক খবৰ অহাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস বজাই ৰাখক আৰু নিজকে ভালদৰে প্ৰস্তুত কৰি ৰাখক। অফিচত সহকৰ্মীৰ সৈতে যোগাযোগ ভাল ৰাখিব। সৰু ভুল বুজাবুজি ডাঙৰ সমস্যালৈ পৰিণত হ'ব পাৰে। নিজৰ ভাষা আৰু আচৰণত সংযম ৰাখিলে বহু সমস্যা সহজে সমাধান হ'ব। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। যিসকলে বহুদিন ধৰি ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবি আছে তেওঁলোকে সকলো দিশ পৰীক্ষা কৰি লাহে লাহে আগবাঢ়ক। অংশীদাৰী ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। সকলো হিচাপ-নিকাচ লিখিতভাৱে ৰাখক। ভুল বুজাবুজি এড়াবলৈ আগতেই নিয়ম স্পষ্ট কৰি লোৱাটো ভাল। যিসকলে অনলাইন ব্যৱসায়, ডিজিটেল প্লেটফৰ্ম বা সামাজিক মাধ্যমৰ জৰিয়তে কাম কৰে তেওঁলোকৰ বাবে এই সময়ত নতুন সুযোগ আহিব পাৰে। নিয়মিতভাৱে মানসম্পন্ন কাম কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বাঢ়িব। এই সময়ত খৰধৰ কৰি চাকৰি এৰি দিয়া বা ডাঙৰ ব্যৱসায়িক সিদ্ধান্ত লোৱাটো এৰাই চলক। সকলো তথ্য বিবেচনা কৰি সিদ্ধান্ত লোৱাটো বেছি লাভজনক হ'ব। কৰ্মক্ষেত্ৰত ঈৰ্ষাপৰায়ণ বা নেতিবাচক মনোভাৱৰ লোকৰ পৰা সাৱধান থাকক। নিজৰ লক্ষ্যত মনোনিৱেশ কৰক আৰু অপ্ৰয়োজনীয় তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। মুঠতে ক'বলৈ গ'লে 1 পৰা 10 আগষ্ট এই সময়ছোৱা বৃশ্চিক ৰাশিৰ বাবে কৰ্মজীৱন আৰু ব্যৱসায়ত উন্নতিৰ সম্ভাৱনাৰে ভৰা। পৰিশ্ৰম, ধৈৰ্য, শৃংখলা আৰু বিচক্ষণ সিদ্ধান্তই এই সময়ত আপোনাক সফলতাৰ দিশে আগুৱাই নিব পাৰে।
তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে 1 পৰা 10 আগষ্টলৈকে প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ, বিশ্বাস আৰু ধৈৰ্যই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। এই সময়ছোৱাত আপোনাৰ সম্পৰ্কত কিছুমান ইতিবাচক পৰিৱৰ্তন আহিব, কিন্তু সৰু ভুল বুজাবুজিক অৱহেলা নকৰিব। যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়ত সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব। বহুদিন ধৰি মনত থকা কথা খোলাখুলিকৈ ক'ব পাৰিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব, কিন্তু খং, সন্দেহ বা অহংকাৰে সম্পৰ্কত দূৰত্ব সৃষ্টি কৰিব পাৰে। সেয়েহে যিকোনো কথা শান্তভাৱে আলোচনা কৰক। যদি কিছুদিন ধৰি আপোনালোকৰ মাজত মনোমালিন্য চলি আছিলে, তেন্তে এই 10 দিনৰ ভিতৰত মিলামিছাৰ সম্ভাৱনা দেখা যায়। প্ৰথমতে কোনে কথা ক'ব সেই কথা ভাবি সময় নষ্ট নকৰিব, সম্পৰ্কটোক অগ্ৰাধিকাৰ দিয়ক। অবিবাহিতসকলৰ বাবে নতুন চিনাকি বা বিশেষ কাৰোবাৰ সৈতে সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা থাকিব, কিন্তু কেৱল বাহ্যিক আকৰ্ষণ দেখি তৎক্ষণাত ডাঙৰ সিদ্ধান্ত নল'ব। মানুহজনক ভালদৰে বুজিবলৈ সময় লওক। বিবাহিত জীৱনত পৰিয়ালৰ দায়িত্ব, আৰ্থিক বিষয় আৰু সময়ৰ অভাৱৰ বাবে কিছু টেনশ্যন যেন আহিব পাৰে, কিন্তু স্বামী-স্ত্ৰীয়ে একেলগে আলোচনা কৰি আগবাঢ়িলে এই সমস্যাবোৰ সহজেই সমাধান হ'ব। এই সময়ত সংগীৰ অনুভূতিক সন্মান দিয়ক। সৰু সৰু কথাত সমালোচনা নকৰি উৎসাহ দিয়ক। এটা মৰমলগা কথা আৰু এটা সৰু উপহাৰেও সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। দূৰত থকা প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ফোন কল, মেছেজ বা ভিডিঅ' কলৰ জৰিয়তে যোগাযোগ বজাই ৰখাটো জৰুৰী। ভুল বুজাবুজি হ'ব পৰা কথাবোৰ স্পষ্টকৈ আলোচনা কৰক। যিসকলৰ বিবাহৰ আলোচনা চলি আছে তেওঁলোকৰ বাবে এই সময়ছোৱাত কিছু উন্নতি দেখা যায়। অৱশ্যে পৰিয়ালৰ মতামত আৰু সকলো দিশ বিবেচনা কৰি সিদ্ধান্ত লোৱাটো ভাল। তৃতীয় ব্যক্তিৰ কথা শুনি নিজৰ সংগীক সন্দেহ নকৰিব। বিশ্বাসেই যিকোনো সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি। বিশ্বাস ভাঙিলে পুনৰ সম্পৰ্ক আগৰ দৰে হোৱাটো কঠিন হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে 1 পৰা 10 আগষ্ট এই সময়ছোৱা বৃশ্চিক ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত সুখৰ সম্ভাৱনা আছে, যদি আপুনি ধৈৰ্য, বিশ্বাস আৰু আন্তৰিকতাৰে সম্পৰ্কটোক আগুৱাই নিয়ে। মৰম আৰু সন্মানৰ বিনিময়েই এই সময়ছোৱাত আপোনাৰ জীৱন অধিক আনন্দময় কৰি তুলিব। মনত ৰাখিব, জ্যোতিষীয় বিশ্লেষণ সম্ভাৱনাৰ কথা কয়। সম্পৰ্কত প্ৰকৃত শক্তি নিৰ্ভৰ কৰে দুয়োজনৰ আন্তৰিকতা, বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ ওপৰত। তাৰপিছত আহিছোঁ স্বাস্থ্য, শিক্ষা আৰু ভাগ্য। বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 1 পৰা 10 আগষ্ট সময়ছোৱা স্বাস্থ্য, শিক্ষা আৰু ভাগ্যৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত নিজৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন। সুস্থ শৰীৰ আৰু শান্ত মন থাকিলেহে আন সকলো ক্ষেত্ৰতে সফলতা লাভ কৰাটো সহজ হয়। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু-সুৰা অৱহেলাই ডাঙৰ সমস্যাৰ ৰূপ ল'ব পাৰে। কামৰ প্ৰেছাৰ, কম টোপনি বা অনিয়মীয়া খাদ্যৰ অভ্যাসে ভাগৰুৱা বৃদ্ধি কৰিব পাৰে। সেয়েহে সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু নিয়মীয়াকৈ বিশ্ৰাম লওক। যিসকলৰ আগৰে পৰা গাঁঠিৰ বিষ, পিঠিৰ বিষ, পেটৰ সমস্যা বা এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মিত যত্ন লওক। কোনো অসুবিধা বাঢ়ি গ'লে নিজে নিজে ঔষধ নাখাই চিকিৎসকৰ পৰামৰ্শ লোৱাটো উত্তম। মানসিকভাৱে কিছু উদ্বেগ বা অস্থিৰতা অনুভৱ হ'ব পাৰে। সকলো কথাকে অতিমাত্ৰা মনত নাৰাখি ইতিবাচক চিন্তাৰে আগবাঢ়ক। পৰিয়াল আৰু আপোনজনৰ সৈতে সময় কটালে মন যথেষ্ট শান্ত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত এই সময়ছোৱা যথেষ্ট উৎসাহজনক। যিসকল ছাত্ৰ-ছাত্ৰী প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে নিয়মিত অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ত এলেহুৱা ত্যাগ কৰি সময়ৰ সঠিক ব্যৱহাৰ কৰাটো অতি জৰুৰী। নতুন দক্ষতা শিকিবলৈ বা কোনো নতুন পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ এই সময় অনুকূল হ'ব পাৰে। শিক্ষক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে বিশেষ লাভজনক হ'ব পাৰে। ভাগ্যৰ কথা ক'বলৈ গ'লে এই 10 দিনত ভাগ্যই কিছুমান ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰে, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই সফলতাৰ মূল চাবিকাঠি হ'ব। বহুদিন ধৰি বন্ধ হৈ থকা কোনো কাম পুনৰ আৰম্ভ হোৱাৰ সুযোগ আহিব পাৰে। কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় বা নতুন পৰিচয়ে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। দূৰ ভ্ৰমণৰ যোগ কিছুমানৰ বাবে দেখা যায়। যদি ভ্ৰমণ কৰিবলগীয়া হয় তেন্তে সকলো পৰিকল্পনা আগতীয়াকৈ কৰি লওক আৰু সাৱধানে যাত্ৰা কৰক। মুঠতে ক'বলৈ গ'লে 1 পৰা 10 আগষ্ট এই সময়ছোৱা বৃশ্চিক ৰাশিৰ বাবে উন্নতিৰ সম্ভাৱনাৰে ভৰা।
স্বাস্থ্যৰ যত্ন লওক। নিয়মিত অধ্যয়ন আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ভাগ্যৰ দুৱাৰ অধিক মুকলি হ'ব পাৰে। তাৰপিছত আহিছোঁ শুভ সংখ্যা, শুভ তাৰিখ, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ কথা। এতিয়া জানো আহক এই 10 দিনত মানে 1 পৰা 10 আগষ্ট 2026 ভিতৰত বৃশ্চিক ৰাশিৰ বাবে কোনবোৰ দিন অধিক শুভ হ'ব পাৰে। শুভ তাৰিখ 2 আগষ্ট, 5 আগষ্ট আৰু 8 আগষ্ট, লগতে 10 আগষ্ট। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম, নতুন আৰম্ভণি, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা পৰিয়ালৰ সিদ্ধান্ত ল'বলৈ তুলনামূলকভাৱে অনুকূল সময় হ'ব পাৰে। শুভ সংখ্যা 1, 3 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে আত্মবিশ্বাস, সাহস আৰু আগবাঢ়ি যোৱাৰ শক্তিৰ প্ৰতীক হিচাপে বিবেচিত হ'ব। শুভ ৰং ডাঠ ৰঙা, খয়েৰী, কমলা। এই ৰঙৰ পোচাক বা সামগ্ৰী ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পোৱাৰ অনুভৱ কৰিব। বিশেষ প্ৰতিকাৰ, প্ৰতিদিনে ৰাতিপুৱা গা ধুই শান্ত মনেৰে নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰক আৰু অন্ততঃ কমেও 11 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক। ইয়াৰ লগতে সামৰ্থ্য অনুসৰি দুখীয়া বা প্ৰয়োজনীয় লোকক খাদ্য বা সহায় আগবঢ়াওক। দান সৎকৰ্মই মনত ইতিবাচকতা আনি জীৱনত আগবাঢ়িবলৈ প্ৰেৰণা দিব পাৰে। এই 10 দিনত খং নিয়ন্ত্ৰণ কৰক, খৰধৰ কৰি সিদ্ধান্ত নল'ব, নিজৰ লক্ষ্যৰ পৰা বিচলিত নহ'ব। ধৈৰ্য, পৰিশ্ৰম আৰু বিচক্ষণ সিদ্ধান্তই আপোনাক অধিক সফলতাৰ দিশে আগুৱাই লৈ যাব। শেষত এটা কথা মনত ৰাখিব, জ্যোতিষীয় সম্ভাৱনাৰ দিশ দেখুৱায়, কিন্তু আপোনাৰ ভাগ্য গঢ়ি তোলে আপোনাৰ কৰ্ম, সৎ চিন্তা আৰু অধ্যৱসায়ে। যদি এই ৰাশিফল আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখক, যাতে আগন্তুক সকলো ধৰণৰ ৰাশিফল আপুনি সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আপোনালোকৰ আগন্তুক দিনবোৰত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতাৰে ভৰি পৰক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।